পরিমল হাসি ধরে প্রাণ দেবতামূল চতুপতি চরণ ভাক্তিমূলক মবিল যোৱা 14 জুলাইত লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰৰ অন্তৰ্গত ৰমানীচুক গাঁৱৰ বছৰেকীয়া বৰসভাৰ উপলক্ষে ৰাতিলৈ গুৰুজনাৰ চিৰযুগমীয়া সৃষ্টি ভাওনা প্ৰসাৰৰ উদ্দেশ্যে ভাগৱতৰ দশম স্কন্ধৰ বিপ্ৰ দামোদৰ আখ্যান দন্তচক্ৰৰ মুক্তিলাভ নাটক ভাগি উদীয়মান শিল্পীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হয়। এই ভাওনাখনিৰ পৰিচালনা কৰে শ্ৰীযুত সীমান্ত দত্ত আৰু মুকুট শইকীয়াই। নাটখনৰ সংগীত পৰিচালনা আছিল টিংকু ৰাজখোৱাৰ। অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ উপস্থিতিত ভাওনা ভাগিৰ সফল সামৰণি পৰে। আসাম নিউজ চেনেলটিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ শৰণ। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জীৱনৰ গৰাকী স্ৰষ্টা যুগদ্ৰষ্টা গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য ভাওনা সংস্কৃতি ৰাইজৰ মাজত বিলাই দিয়াৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আমি অব্যাহত ৰখাৰ বাবে ৰমানীচুক গাঁৱৰ ৰাইজে নামঘৰ পৰিচালনা সমিতিয়ে আমাক ৰমানীচুক গাঁৱৰ নামঘৰলৈ নিমন্ত্ৰণ জনায়। তেওঁলোকৰ উদীয়মান শিল্পীসকলক ভাওনা শিকাবৰ বাবে আমাক যি গুৰুভাৰ অৰ্পণ কৰিছিল। আৰু সঁচাকৈ যোৱাকালি আমি ভাগৱতৰ দশম স্কন্ধ বিপ্ৰ দামোদৰ আখ্যান দণ্ডবক্ৰ মুক্তিলাভ নাটভাগী সফল পৰিসমাপ্তিত আমি অতি গৌৰৱান্বিত হৈছোঁ। যি সময় ৰাজ্য ঠায়ে ঠায়ে যি ড্ৰাগছ নিচাযুক্ত লগত যি যুৱক সমান উঠি পৰি লাগিছে, সেই সময়তে ৰমানীচুক গাঁও উদীয়মান যুৱকৰ দ্বাৰাই যোৱাকালি যি নাট প্ৰদৰ্শন কৰিলে, সেই দৰ্শন আমি দেখিবলৈ পাই, আমি চাবলৈ পাই ইমানেই সুখী হৈছোঁ। আৰু লগতে তেওঁলোক সকলো ভাৱৰীয়ালে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি মাতি অনা পৰিচালক যি সীমান্ত দত্ত, তেওঁকো আমি অশেষ ধন্যবাদ জনাইছোঁ। তেওঁ যেন আমাৰ মাজত ইমান সুন্দৰ নাটক এখন আমাক উপভোগ কৰিবলৈ সুবিধা দিলে, তাৰ কাৰণে আমি ৰমানীচুক গাঁও ৰাইজৰ হৈ মই মেনেজিং কমিটি সম্পাদক হিচাপে তেওঁক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ভৱিষ্যতেও আমাৰ এই যুৱকসকল যেন ড্ৰাগছ নিচাযুক্তত নপৰি আকৌ এনেকৈ কৃষ্ণ সংস্কৃতিৰ লগত লাগি এনেকৈ নাটকবোৰ আমি গাঁৱতে, অকল ৰমানীচুক গাঁও বুলিয়ে নহয়, এই অঞ্চল লখিমপুৰ জিলা সদৰ অসম ভিত্তিত কেনেকৈ নিব পাৰোঁ তাৰে প্ৰয়াস চলাই যাম। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যদিও মই বহুত নাট প্ৰদৰ্শন কৰিছোঁ, যোৱাকালি কৃষ্ণ চৰিত্ৰত ৰূপায়ণ কৰোঁতে আমাৰ গাঁৱৰ মানুহৰ যি সহায় সহযোগিতা পালোঁ, তাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈও যাতে মই এনেকৈ ভাওনা কৰি যাব পাৰোঁ তাৰে প্ৰতিশ্ৰুতি লৈছোঁ। ভাওনাত অংশগ্ৰহণ কৰা সমূহ শিল্পীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যি অমৰ সৃষ্টি ভাওনা, এই ভাওনাই যাতে বিশ্বৰ প্ৰতিটো প্ৰান্ততে উজ্বলি উঠে তাৰে মই কামনা কৰিছোঁ। যোৱাকালি হৈ যোৱা ভাওনাৰ দৃশ্যাংশসমূহে সঁচাকৈ আপ্লুত কৰিলে।
News Desk report, Democratic Assam. কুন্দিনী পরিমল হাসি দুয়েনি প্রাণ দেবতামূল চতুপতি চরণ ভূ ভূয়া পূজা পরিশ্রম সেইভাবে শিশুপানী জয়া সন্ধান রাজেন্দ্র ভাক্তিমূলক মবিল বিরুদ্ধ চরণ করি প্রাণব দেবতাময় সদস্য বর্মনা করিল অর্প Oh,
Thank you.